নমস্কাৰ জেক অলিভাল ফাৰ্ষ্ট অন টাইম এটালৈ স্বাগতম আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ ধৰ্ম আৰু শাস্ত্ৰক লৈ মীৰা বৰঠাকুৰে বৃহৎ মন্তব্য কৰিছে তেওঁ উল্লেখ কৰিছে 2 নম্বৰী মানুহে ধৰ্মৰ কথা কয় 2 নম্বৰী মানুহে অনবৰতে ধৰ্মৰ কথা কৈ থাকে বুলি উল্লেখ কৰিছে সমান্তৰালকৈ তেওঁ কৈছে আমি 2 নম্বৰী নহয় কাৰণে আমি ধৰ্মৰ কথা নকওঁ আৰু এনেকৈ বৃহৎ মন্তব্য কৰিছে যিসকল 2 নম্বৰী তেওঁলোকেহে ধৰ্ম আৰু শাস্ত্ৰৰ কথা কয় এনেকৈ ধৰ্ম আৰু শাস্ত্ৰক লৈ বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে মীৰা বৰঠাকুৰ আৰু এই সন্দৰ্ভত মীৰা বৰঠাকুৰে কি কৈছে লৈ অহাৰ চেষ্টা কৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো জেক অলিভাল ফাৰ্ষ্ট অন টাইমে ডাঙৰ খবৰ 2 নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে এই কথা কৈছে মীৰা বৰঠাকুৰে শাস্ত্ৰ পঢ়া মানুহ 2 নম্বৰী হয় বুলি উল্লেখ কৰিছে যিসকলে শাস্ত্ৰ পঢ়ে তেওঁলোক 2 নম্বৰী বুলি উল্লেখ কৰিছে 2 নম্বৰী মানুহে ধৰ্মৰ কথা কৈ থাকে 2 নম্বৰী মানুহেহে ধৰ্মৰ কথা কৈ থাকে আমাক ধৰ্মৰ কথা কৈ থকা দেখিছে নেকি প্ৰশ্ন উত্থাপন কৰিছে নিজকে 2 নম্বৰী নহয় বুলি কৈছে আৰু আমি সেই কাৰণে ধৰ্মৰ কথা নকওঁ শাস্ত্ৰ আৰু ধৰ্মক লৈ এনেকৈ মীৰা বৰঠাকুৰৰ বৃহৎ মন্তব্য স্পষ্টকৈ মন্তব্যত কৈছে 2 নম্বৰী মানুহে এনি টাইম বা অনবৰতে গীতা ভাগৱতৰ কথা কৈ থাকে যিসকল 2 নম্বৰী নহয় তেওঁলোকে ধৰ্মৰ কথা নকয় বুলি উল্লেখ কৰিছে যিসকলে গীতা ভাগৱতৰ কথা কয় তেওঁলোক 2 নম্বৰী যিসকলে গীতা ভাগৱতৰ কথা উল্লেখ কৰি থাকে গীতাত থকা সকলো কথা উল্লেখ কৰি থাকে তেওঁলোক 2 নম্বৰী বুলি উল্লেখ কৰিছে আৰু এনেকৈ সংবাদ মাধ্যমৰ আগত শাস্ত্ৰ আৰু গীতাক লৈ ডাঙৰ মন্তব্য কৰিছে 2 নম্বৰী মানুহে সদায় ধৰ্মৰ কথা কৈ থাকে বুলি উল্লেখ কৰিছে আৰু মীৰা বৰঠাকুৰে এই মন্তব্যৰ পিছতে ৰাজ্যৰ ৰাজনীতিত চৰ্চা আৰম্ভ হৈছে 2 নম্বৰী মানুহে গীতা ভাগৱতৰ কথা কয় বুলি উল্লেখ কৰাৰ পিছতে ৰাজ্যৰ ৰাজনীতিত চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু এনেকৈ মন্তব্য কৰিছে মীৰা বৰঠাকুৰে নেত্ৰীগৰাকীয়ে পোনপটীয়াকৈ কৈছে যে যিসকলে সমাজত 2 নম্বৰী কাম কৰে তেওঁলোকেহে ধৰ্মৰ কথা কয় যিসকলে ধৰ্মৰ কথা কৈ থাকে তেওঁলোক 2 নম্বৰী আপুনি যদি ধৰ্মৰ কথা কৈছে তেন্তে আপুনি 2 নম্বৰী নেকি ইয়াতো প্ৰশ্নবোধক চিন থিয় কৰাইছে মীৰা বৰঠাকুৰে যিসকলে ধৰ্মৰ কথা কয় তেওঁলোক 2 নম্বৰী বুলি উল্লেখ কৰিছে মীৰা বৰঠাকুৰে শাস্ত্ৰৰ আঁৰত মুখা থাকে বুলি উল্লেখ কৰিছে এই মন্তব্যৰ পৰা তেওঁ এইটোকে বুজাইছে যে যিসকলে ধৰ্মৰ কথা কয় যিসকলে ধৰ্মক মানে তেওঁলোক 2 নম্বৰী নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে আৰু এই মন্তব্যৰ পিছতে নিশ্চয়কৈ ৰাজ্যৰ ৰাজনীতিত চাঞ্চল্যৰ সৃষ্টি হৈছে এটা মন্তব্য ধৰ্ম আৰু শাস্ত্ৰক লৈ বৃহৎ মন্তব্য কৰিছে 2 নম্বৰী মানুহে সদায় ধৰ্মৰ কথা কয় আপুনি যদি সদায় ধৰ্মৰ কথা কয় তেন্তে আপুনি 2 নম্বৰী নেকি এই ক্ষেত্ৰতো কিন্তু প্ৰশ্নবোধক চিন থিয় কৰাইছে মীৰা বৰঠাকুৰে স্পষ্টকৈ তেওঁ কোৱা পৰিলক্ষিত হৈছে ধৰ্ম আৰু শাস্ত্ৰক তেওঁ বৃহৎ মন্তব্য কৰিছে আধ্যাত্মিকতাক লৈ বৃহৎ মন্তব্য কৰিছে একাংশ লোকক লৈ বৃহৎ মন্তব্য কৰিছে তেওঁৰ মতে যিসকলে ধৰ্ম কৰি থাকে তেওঁলোকেহে 2 নম্বৰী কৰে বা 2 নম্বৰী কৰাসকলহে ধৰ্মৰ কথা কয় আৰু এই মন্তব্যৰ পিছতে ৰাজ্যৰ ৰাজনীতিত চাঞ্চল্যৰ সৃষ্টি হৈছে আপুনি যদি ধৰ্মৰ কথা কয় তেন্তে আপুনি 2 নম্বৰী বুলি কৈছে যদি আপুনি গীতাৰ কথা কয় তেন্তে আপুনি 2 নম্বৰী নেকি এতিয়া সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে মীৰা বৰঠাকুৰলৈ সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে যদি ধৰ্মৰ কথা কোৱাজনে 2 নম্বৰী হয় তেন্তে আপোনালোক কোন হয় এই মন্তব্যৰ পিছতেই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে তাৰ উপৰিও কৈছে আমি ধৰ্মৰ কথা নকওঁ কাৰণে আমি 2 নম্বৰী নহয় যিসকলে ধৰ্মৰ কথা কয় যিসকলে শাস্ত্ৰৰ কথা কয় তেওঁলোক 2 নম্বৰী হয় আমি 2 নম্বৰী নহয় কাৰণে আমি ধৰ্মৰ কথা নকওঁ আৰু এই মন্তব্যৰ পিছতে ৰাজ্যৰ ৰাজনীতিৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই মন্তব্যৰ পিছতেই তেওঁ উল্লেখ কৰিছিলে যে যিসকলে ধৰ্মৰ কথা কৈ থাকে তেওঁলোক 2 নম্বৰী মানুহেহে ধৰ্মৰ কথা কয় নিজৰ কাম কাজৰ কথা উল্লেখ কৰাৰ বিপৰীতে তেওঁ ধৰ্মক টাৰ্গেট কৰিছে আৰু একাংশ লোকক টাৰ্গেট কৰিছে যিসকলে ধৰ্মক ভাল পায় 2 নম্বৰী কৰা মানুহে সদায় ধৰ্মৰ কথা কয় বুলি উল্লেখ কৰিছে আৰু এনেকৈ পুনৰ বাৰে বাৰে তেওঁ এটা কথাই দোহাৰিছে যে ধৰ্মৰ কথা কোৱাসকল 2 নম্বৰী মানুহেহে ধৰ্ম আৰু শাস্ত্ৰৰ কথা কয় আৰু এই মন্তব্যৰ পিছতে ৰাজ্যৰ ৰাজনীতিত চাঞ্চল্যৰ সৃষ্টি হৈছে যি সময়ত ৰাজ্যত ৰাজনীতিত ধৰ্মক লৈ ৰাজনীতি কৰা বুলি সকলোৱে অভিযোগ উত্থাপন কৰি আহিছে সেই সময়তে কিন্তু মীৰা বৰঠাকুৰে মন্তব্য চিন্তিত কৰিবলগীয়া সঁচাকৈয়ে 2 নম্বৰী মানুহে ধৰ্মৰ কথা কয় নেকি যিসকলে ধৰ্মৰ কথা কয় তেওঁলোক সঁচাকৈ 2 নম্বৰী নেকি প্ৰশ্ন উত্থাপন হৈছে এতিয়া যিসকলে ধৰ্ম আৰু শাস্ত্ৰক কথা কয় যিসকলে ধৰ্মৰ শাস্ত্ৰৰ কথা কয় সেইসমূহ 2 নম্বৰী নেকি সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে মীৰা বৰঠাকুৰক সমালোচনা কৰিছে সকলোৱে কিন্তু তেওঁ উল্লেখ কৰিছে 2 নম্বৰী মানুহে ধৰ্মৰ কথা কয় 2 নম্বৰী মানুহে শাস্ত্ৰৰ কথা কয় যদি এনেকৈ সত্য তেন্তে এয়া
হিন্দুক টাৰ্গেট কৰা হৈছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে, সনাতন ধৰ্মক টাৰ্গেট কৰা হৈছে নেকি বুলি প্ৰশ্ন কৰিছে। কিন্তু কিয়নো সনাতন ধৰ্মত শাস্ত্ৰ লিখিত আছে, শাস্ত্ৰক সকলোৱে মানে, সমান্তৰালকৈ ধৰ্মক সকলোৱে পালন কৰে, আৰু সেই পালন কৰাটোক তেওঁলোকে 2 নম্বৰী বুলি উল্লেখ কৰিছে। ইয়াৰ ৰাজনীতি নে একাংশ লোকৰ নিকৃষ্ট ৰাজনীতি প্ৰশ্ন উত্থাপন হৈছে। ৰাজনীতিৰ কাৰণে এনেকুৱা মন্তব্য কৰিব পাৰে নেকি? 2 নম্বৰী মানুহে ধৰ্মৰ কথা সঁচাকৈ কয় নেকি? আপুনি বিবেচনা কৰক। আপুনি সনাতন ধৰ্মৰ যদি হয় তেন্তে আপুনি বিচাৰ বিবেচনা কৰক। 2 নম্বৰী মানুহে সদায় ধৰ্মৰ কথা কয় বুলি উল্লেখ কৰিছে। এতিয়া মীৰা বৰঠাকুৰৰ মতে যিসকলে ধৰ্মৰ কথা কয় তেওঁলোক 2 নম্বৰী। মীৰা বৰঠাকুৰে এই কথাই বুজাব বিচাৰিছে। মীৰা বৰঠাকুৰৰ মতে ৰাজনীতিক কথা ক'বলৈ গৈ তেওঁ পুনৰ এবাৰ সনাতন ধৰ্মত আঘাত সানিছে, 2 নম্বৰী বুলি উল্লেখ কৰিছে। আপুনি যদি ধৰ্মৰ কথা কয় তেন্তে আপুনি 2 নম্বৰী। এই কথা আমি কোৱা নাই, এই কথা কৈছে মীৰা বৰঠাকুৰে। মীৰা বৰঠাকুৰে পুনৰ এবাৰ সনাতন ধৰ্মক টাৰ্গেট কৰিছে, লক্ষ্য কৰিছে নেকি প্ৰশ্ন উত্থাপন কৰিছে, আৰু মন্তব্যৰ পিছতেই ৰাজ্যৰ ৰাজনীতিত চাঞ্চল্যৰ সৃষ্টি হৈছে। কিয়নো তেওঁ স্পষ্টকৈ কৈছে 2 নম্বৰী মানুহে ধৰ্মৰ কথা কয়, 2 নম্বৰী মানুহে শাস্ত্ৰৰ কথা কয়। 2 নম্বৰী মানুহে ধৰ্ম পালন কৰে নেকি? আৰু এই মন্তব্যৰ পিছতে ৰাজ্যৰ ৰাজনীতিত চাঞ্চল্যৰ সৃষ্টি হৈছে। আমাৰ ওচৰত মীৰা বৰঠাকুৰৰ এটা মন্তব্য আছে, সেই মন্তব্যত তেওঁ স্পষ্টকৈ এই কথা উল্লেখ কৰিছে। কি কৈছে মীৰা বৰঠাকুৰে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। 2 নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে। 2 নম্বৰী মানুহে অনবৰত ধৰ্মৰ কথা কৈ থাকে। আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি? 2 নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে। 2 নম্বৰী মানুহে অনবৰত ধৰ্মৰ কথা কৈ থাকে। আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি? উল্লেখ কৰিছে। মন্তব্যখনত আপোনালোকক এনেকৈ পুনৰ এবাৰ সনাতন ধৰ্মক টাৰ্গেট কৰিছে নেকি প্ৰশ্ন উত্থাপন হৈছে। এইগৰাকী মীৰা বৰঠাকুৰে যি মন্তব্য কৰিছে তাক লৈ ৰাজ্যজুৰি চৰ্চা আৰম্ভ হৈছে। ৰাজ্যৰ প্ৰতিগৰাকী লোকে গৰিহণা দিছে। কিয়নো তেওঁ স্পষ্টকৈ কৈছে 2 নম্বৰী মানুহেহে ধৰ্মৰ কথা কয়। আপুনি যদি ধৰ্মক বিশ্বাস কৰে, আপুনি যদি শাস্ত্ৰক বিশ্বাস কৰে তেন্তে আপুনি 2 নম্বৰী নেকি? ইয়াৰ প্ৰশ্ন উত্থাপন হৈছে এওঁলৈ। আমাৰ ওচৰত মন্তব্য আছে, পুনৰ মন্তব্য দিয়াৰ চেষ্টা কৰিছোঁ। 2 নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে। 2 নম্বৰী মানুহে অনবৰত ধৰ্মৰ কথা কৈ থাকে। আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি? 2 নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে। 2 নম্বৰী মানুহে অনবৰত ধৰ্মৰ কথা কৈ থাকে। আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি? 2 নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে। 2 নম্বৰী মানুহে অনবৰত ধৰ্মৰ কথা কৈ থাকে। আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি? 2 নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে। 2 নম্বৰী মানুহে অনবৰত ধৰ্মৰ কথা কৈ থাকে। আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি? 2 নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে। 2 নম্বৰী মানুহে অনবৰত ধৰ্মৰ কথা কৈ থাকে। আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি? 2 নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে। 2 নম্বৰী মানুহে অনবৰত ধৰ্মৰ কথা কৈ থাকে। আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি? 2 নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে। 2 নম্বৰী মানুহে অনবৰত ধৰ্মৰ কথা কৈ থাকে। আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি? 2 নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে। 2 নম্বৰী মানুহে অনবৰত ধৰ্মৰ কথা কৈ থাকে। আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি? 2 নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে। 2 নম্বৰী মানুহে অনবৰত ধৰ্মৰ কথা কৈ থাকে। আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি? 2 নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে। 2 নম্বৰী মানুহে অনবৰত ধৰ্মৰ কথা কৈ থাকে। আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি? 2 নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে। 2 নম্বৰী মানুহে অনবৰত ধৰ্মৰ কথা কৈ থাকে। আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি? 2 নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে। 2 নম্বৰী মানুহে অনবৰত ধৰ্মৰ কথা কৈ থাকে। আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি? 2 নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে। 2 নম্বৰী মানুহে অনবৰত ধৰ্মৰ কথা কৈ থাকে। আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি? 2 নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে। 2 নম্বৰী মানুহে অনবৰত ধৰ্মৰ কথা কৈ থাকে। আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি? 2 নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে। 2 নম্বৰী মানুহে অনবৰত ধৰ্মৰ কথা কৈ থাকে। আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি? 2 নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে। 2 নম্বৰী মানুহে অনবৰত ধৰ্মৰ কথা কৈ থাকে। আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি? 2 নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে। 2 নম্বৰী মানুহে অনবৰত ধৰ্মৰ কথা কৈ থাকে। আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি? 2 নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে। 2 নম্বৰী মানুহে অনবৰত ধৰ্মৰ কথা কৈ থাকে। আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি? 2 নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে। 2 নম্বৰী মানুহে অনবৰত ধৰ্মৰ কথা কৈ থাকে। আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি? 2 নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে। 2 নম্বৰী মানুহে অনবৰত ধৰ্মৰ কথা কৈ থাকে। আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি?
দুই নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে দুই নম্বৰী মানুহে অনবৰত ভক্ত ধৰ্মৰ কথা কৈ থাকে আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি দুই নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে দুই নম্বৰী মানুহে অনবৰত ভক্ত ধৰ্মৰ কথা কৈ থাকে আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি দুই নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে দুই নম্বৰী মানুহে অনবৰত ভক্ত ধৰ্মৰ কথা কৈ থাকে আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি দুই নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে দুই নম্বৰী মানুহে অনবৰত ভক্ত ধৰ্মৰ কথা কৈ থাকে আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি দুই নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে দুই নম্বৰী মানুহে অনবৰত ভক্ত ধৰ্মৰ কথা কৈ থাকে আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি দুই নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে দুই নম্বৰী মানুহে অনবৰত ভক্ত ধৰ্মৰ কথা কৈ থাকে আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি দুই নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে দুই নম্বৰী মানুহে অনবৰত ভক্ত ধৰ্মৰ কথা কৈ থাকে আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি দুই নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে দুই নম্বৰী মানুহে অনবৰত ভক্ত ধৰ্মৰ কথা কৈ থাকে আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি দুই নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে দুই নম্বৰী মানুহে অনবৰত ভক্ত ধৰ্মৰ কথা কৈ থাকে আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি দুই নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে দুই নম্বৰী মানুহে অনবৰত ভক্ত ধৰ্মৰ কথা কৈ থাকে আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি দুই নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে দুই নম্বৰী মানুহে অনবৰত ভক্ত ধৰ্মৰ কথা কৈ থাকে আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি দুই নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে দুই নম্বৰী মানুহে অনবৰত ভক্ত ধৰ্মৰ কথা কৈ থাকে আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি দুই নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে দুই নম্বৰী মানুহে অনবৰত ভক্ত ধৰ্মৰ কথা কৈ থাকে আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি দুই নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে দুই নম্বৰী মানুহে অনবৰত ভক্ত ধৰ্মৰ কথা কৈ থাকে আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি দুই নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে দুই নম্বৰী মানুহে অনবৰত ভক্ত ধৰ্মৰ কথা কৈ থাকে আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে